স্লোগান আৰু আমাৰ ভাৰত মাতাৰ প্ৰতি সমৰ্পিত ভাৱনাৰে শ্ৰদ্ধা ভক্তিৰে আমি ইয়াক পাঠ কৰিলোঁ। গতিকে আজি আমি সমগ্ৰ দেশত 140 কোটি 84 লাখ পৃথিৱীৰ সৰ্বাতোতকৈ জনবহুল ৰাষ্ট্ৰ হিচাপে খ্যাত বৰ্তমান ভাৰতবৰ্ষ। আমাতকৈ আগতে আছিল চীন দেশ। চীন দেশৰ জনসংখ্যা ভাৰতবৰ্ষতকৈ বেছি আছিল, কিন্তু আমি এতিয়া চীন দেশতকৈ 30 লক্ষ আমাৰ জনসংখ্যা বেছি বৃদ্ধি পাল। অৰ্থাৎ চীন দেশৰ 140 কোটি 56 লাখ, আমাৰ 140 কোটি 84 লাখ। আজি এই শক্তি একবিংশ শতিকাত আয়ত্ত কৰাৰ অন্তৰালত যিগৰাকী মহান ব্যক্তিৰ উল্লেখযোগ্য অৱদান, সেইগৰাকীৰ পবিত্ৰ স্মৃতিত আজি দেশজুৰি সংবিধান গৌৰৱ অভিযান আমি অত্যন্ত শ্ৰদ্ধা ভক্তিৰে পালন কৰিছোঁ। ভাৰত ৰত্ন আমাৰ ভীমৰাও আম্বেদকাৰ, বাবা চাহেব আম্বেদকাৰ বুলি আমি যাক কওঁ। গতিকে সেইগৰাকী সংবিধানৰ প্ৰণেতা, আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি যাক আমি শ্ৰদ্ধাৰে সোঁৱৰো, আৰু যিগৰাকীয়ে যিখন সংবিধান ৰচনা কৰি গ'ল, এই সংবিধানখনৰ বাবে আজি ভাৰতবৰ্ষৰ বুকুত থকা ভিন্ন ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে ঐক্যবদ্ধভাৱে আজি 75 বছৰ কাল এই সংবিধানৰ গণ্ডিত থাকি সংবিধানে প্ৰদান কৰা শৃংখলাবদ্ধতা আৰু অনুশাসন পালন কৰি ভাৰতবৰ্ষই এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী গণতন্ত্ৰ হিচাপে পৰিচয় বুটলিবলৈ সক্ষম হ'ল। গতিকে ভাৰত ৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰ, আপোনালোকে বাৰম্বাৰ এই নামটো উচ্চাৰণ কৰিব। আৰু আজি মই ভাল পাইছোঁ, ইয়াৰ স্থানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক, আপোনালোকৰ অতি মৰমৰ চক্ৰধৰ গগৈ ডাঙৰীয়াই এখন পুস্তিকা এই সন্দৰ্ভত আপোনালোকৰ মাজত বিতৰণ কৰিছে, আৰু যিখন পাম্পলেটৰ যোগেদি আপোনালোকে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ সন্দৰ্ভত অৱগত হ'ব পাৰিব। গতিকে 1947 চনৰ পৰা 1950 চনৰ ভিতৰত বাবা চাহেব আম্বেদকাৰৰ নেতৃত্বত কনষ্টিটুৱেণ্ট এছেম্বলিয়ে দিনে নিশাই কাম কৰি এখন সংবিধান ৰচনা কৰিলে, যিখন সমিতিত 15 গৰাকী মহিলা প্ৰতিনিধিও আছিল। আজি ইয়াত মহিলা প্ৰতিনিধি উপস্থিতিৰ সংখ্যা আটাইতকৈ সৰহ, বেছি। আৰু এতিয়া বৰ ভাল লাগে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ, বেটী বাচাও বেটী পঢ়াও এই কাৰ্যসূচীৰ যোগেদি পাতনি মেলিছিল 2014। সংবিধানৰ শক্তি কিমান মহৎ আৰু মহান। আজি সমগ্ৰ ভাৰতবৰ্ষতেই মহিলা আইসকলে বিভিন্ন দায়িত্ব নিষ্ঠাৰে সফলতাৰে পালন কৰিবলৈ সক্ষম হৈছে, আৰু এই শক্তি প্ৰদান কৰিছে এই সংবিধানখনে। ভাৰত সংবিধানৰ সেই গুৰুত্ব, সেই তাৎপৰ্যটো আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততেই ইয়াৰ প্ৰাসংগিকতা আছে আৰু থাকিব। গতিকে এই পবিত্ৰ সংবিধানখনৰ নামত শপত লৈ আমি বিভিন্ন ধৰণৰ সাংসদে হওক, বিধানসভাই হওক, পঞ্চায়তে হওক বা বিভিন্ন ধৰণৰ প্ৰশাসনৰ যন্ত্ৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰতে হওক, আমি শপত লৈ আমাৰ কাৰ্যকাল আৰম্ভ কৰোঁ জনসাধাৰণক নিষ্ঠাৰে সেৱা আগবঢ়াবৰ বাবে। আৰু এই পবিত্ৰ সংবিধানখনেই আজি অৰুণাচলৰ পৰা একেবাৰে গুজৰাটলৈকে
কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত বসবাস কৰা জনগণক ঐক্যবদ্ধ কৰি ৰাখিছে পৃথিৱীৰ বুকুত বহু ডাঙৰ ডাঙৰ ৰাষ্ট্ৰৰ বিপৰ্যয় হৈছে সংবিধানৰ নিয়ম নীতি মতে শৃংখলাবদ্ধভাৱে তেখেতসকল পৰিচালিত হ'ব পৰা নাই কিন্তু ভাৰতবৰ্ষই দেখুৱাই দিছে যে দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে কিন্তু মাজতে কুঠাৰঘাত মাৰিছিল কোনোবাই সেই কুঠাৰঘাত মাৰা দলটোৱে হৈছে কংগ্ৰেছ দল ইমান সুন্দৰ সংবিধানখনক বিনষ্ট কৰিবৰ বাবে 1975 চনত সেই সময়ত তদন্তাধীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ল সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল সংবিধানে প্ৰদান কৰা যিখিনি আমাৰ মৌলিক অধিকাৰ নাগৰিকৰ সেই নাগৰিকৰ অধিকাৰ সম্পূৰ্ণৰূপে খণ্ডন কৰি এককভাৱে একনায়কত্বা চলাবৰ নিমিত্তে যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে তাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হ'ল সেই কলা অধ্যায় ভাৰতবৰ্ষৰ জনগণে পাহৰিব নোৱাৰে পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা আৰম্ভ কৰি মোৰাৰজী দেশাই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাসী সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি সকলোৱে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ফলত আকৌ সংবিধানৰ শক্তি পুনৰাবৃত্ত হ'ল আৰু আজি ভাল শাসকৰ হাতত যদি সংবিধান পৰে সেই শাসকেই সংবিধানক অধিক শক্তি প্ৰদান কৰিব পাৰে উদাহৰণস্বৰূপে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1994 চনত যেতিয়া চৰকাৰ গঠন হৈছে মই আপোনালোকক কওঁ সেই সময়ত মাত্ৰ 13 দিন ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলিছিল কিন্তু তেতিয়া ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয় নিকৃষ্ট ৰাজনীতি কৰিলে হয় সংবিধানক চেৰাই কাম কৰিলে হয় তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গ'ল হয় কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয় মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰোঁ সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজুৰি লোৱাৰ আগ্ৰহী নহয় আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব সেইকাৰণে কোৱা যায় ভাৰতীয় জনতা পাৰ্টি উইথ এ ডিফাৰেন্স আমি কংগ্ৰেছৰ দৰে কাম নকৰোঁ কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে ৰাজহ ভঁৰালৰ ধন সম্পূৰ্ণৰূপে পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি আৰু ৰাজহ ভঁৰালৰ ধন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আত্মসাৎ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো দুৰ্বল কৰাৰ যিটো প্ৰৱণতা কংগ্ৰেছৰ তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিছে তাৰ বাবে বাৰংবাৰ অপজিশ্যনৰ চেয়াৰত বহিব লগা হৈছে আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে 2014 চনৰ পৰা মূল্যবোধৰ আধাৰত ভাৰতবৰ্ষৰ জনজীৱনলৈ যি পৰিৱৰ্তন আহিল এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকক শক্তিশালী কৰিছে সামাজিক ন্যায় প্ৰদান কৰিছে ছ'চিয়েল জাষ্টিছ আৰু অৰ্থনৈতিক উন্নয়ন আজি এছটি এছচি আম্বেদকাৰ ডাঙৰীয়া নিজেই এছচি সম্প্ৰদায় এগৰাকী ব্যক্তি আছে আৰু তেখেতে সংবিধানখন প্ৰস্তুত কৰোঁতে পিছপৰা সম্প্ৰদায়ক শিক্ষা সংস্কৃতি ক্ৰীড়া সামাজিক অৰ্থনৈতিক দিশত কেনেধৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি আৰু পৰিকল্পনা হাতত ল'ব লাগিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ ফলত আজি এছটি এছচি সকলৰ যি শক্তি বৃদ্ধি হৈছে
আজি এছটি সকলৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন সম্ভৱ কৰাৰ ক্ষেত্ৰত বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যিখিনি উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আজি আপোনালোকে দেখিছে পিছপৰা সম্প্ৰদায়ে লোকে বাৰংবাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক আসন ৰাষ্ট্ৰপতিৰ দৰে আসনত আজি অধিষ্ঠিত হৈছে ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈকে গতিকে এই হৈছে পিছপৰা সম্প্ৰদায়ৰ প্ৰতি থকা আন্তৰিকতা আৰু পিছপৰা সম্প্ৰদায় শক্তিশালী কৰাৰ এটা শক্তিশালী জ্বলন্ত উদাহৰণ মোদী ডাঙৰীয়া চৰকাৰ গতিকে ভীমৰাও বাবা চাহেব আম্বেদকাৰৰ যিখিনি বৰঙণি এই বৰঙণি আমি সকলো সময়তে স্মৰণ কৰিব লাগিব আজি মই ভাবো যে আজি ইয়াত উপস্থিত থকা আপোনালোকে সকলোৱে দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ কৰাৰ ক্ষেত্ৰত কেনেধৰণে নতুন আইন তেখেতে আজি গৃহীত কৰিছে নতুন আইন প্ৰণয়ন কৰি আগন্তুক দিনত মহিলাসকলৰ প্ৰতিনিধিত্ব যাতে 33% বৃদ্ধি কৰিব পাৰে লোকসভা ৰাজ্যসভা বিধানসভাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত এই কাম সম্ভৱ কৰি তুলিছে গতিকে সেইভাবে আজি দেশৰ উন্নতিৰ যেটো বাতাবৰণ এটো শক্তিশালী ওপৰত গঢ় লৈ উঠিছে যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন ব্যৱস্থাৰ ফলত ওবিসি হক এসটি হক এসসি হক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীকো আজি যেনে ধৰণে মৰ্যাদা সহকাৰে তেখেতসকলৰ জীৱনলৈ পৰিৱৰ্তন আনিছে সামাজিকভাৱে অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশতে সবল কৰাৰ যিটো পৰিকল্পনা আজি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে তাৰ বাবে আজি ভাৰত শক্তিশালী হৈছে আৰু প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আজি আপোনালোকে চাওক পিছপৰা সম্প্ৰদায় যিসকল অধিক সংখ্যক লোক জনধন যোজনাৰ যোগেদি 54 কোটি আজি বেংকৰ একাউণ্ট খোলাৰ জৰিয়তে তেখেতসকলৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে লোৱা আঁচনিৰ ধন যাতে 100% পাব পাৰে তাৰ বাবে ডিবিটি ব্যৱস্থাৰ যোগেদি স্বচ্ছৰ নিকা প্ৰশাসন ব্যৱস্থা গঢ় দিছে তাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়াল উপকৃত হৈছে গতিকে সংবিধানৰ গুৰুত্ব আৰু সংবিধানৰ প্ৰাসংগিকতা আমাৰ জীৱনত আমি প্ৰতিটো মুহূৰ্ততে মনত ৰাখিব লাগিব আৰু সেই কাৰণে মই ভাবো যে আজি দিনটোত আমি ভাৰতৰত্ন বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমি সকলো সময়তে মনত ৰাখিব লাগিব যে ভাৰতবৰ্ষই গণতন্ত্ৰ জন্ম দিছে আমি হৈছে গণতন্ত্ৰৰ জন্মদাতা দেশ পৃথিৱীৰ যিমান বিলাক গণতান্ত্ৰিক দেশ আছে we are the oldest democracy in the world and we are the mother of democracy গতিকে সেইভাবে আজি গণতন্ত্ৰৰ যিটো বাতাবৰণত সকলো নাগৰিকে সংবিধানে প্ৰদান কৰা প্ৰতিটো মৌলিক অধিকাৰ নিশ্চিন্ত মনে ভোগ কৰিব পাৰে সংবিধানে যিখিনি শক্তি প্ৰদান কৰিছে জনসাধাৰণক সেই শক্তি যাতে আয়ত্ত কৰিব পাৰে তাৰ বাবে চৰকাৰৰ মুৰব্বী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনে ধৰণে সমগ্ৰ ভাৰতবৰ্ষতে সুশাসন ব্যৱস্থা শক্তিশালীৰ ওপৰত গঢ় দিছে আৰু কোনো এটা কথাই যাতে জনসাধাৰণৰ মনত অস্পষ্ট হৈ নাথাকে তাৰ বাবে স্পষ্ট কৰিবৰ বাবে যিটো প্ৰযুক্তিৰ যোগেদি আজি যিটো প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে তাৰ ফলত আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক শক্তিশালী হৈছে উইমেন এম্পাৱাৰমেণ্ট হওক ইউথ এম্পাৱাৰমেণ্ট হওক যুৱ শক্তি আৰু মহিলা শক্তি আজি বিশেষভাৱে প্ৰাধান্য দি আজি সমগ্ৰ ভাৰতবৰ্ষতে যিটো উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আত্মবিশ্বাস প্ৰতিগৰাকী নাগৰিকৰ বৃদ্ধি হৈছে এইখন ভাৰতবৰ্ষৰ কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি আৰু অপশাসনৰ বাবে 11 নম্বৰ পজিশনত পৰি আছে পৃথিৱীৰ আটাইতকৈ এলাগী ৰাষ্ট্ৰ হিচাপে
কংগ্ৰেছৰ কাৰ্যকালত গণ্য হৈছিল পৃথিৱীৰ কোনো ৰাষ্ট্ৰই ভাৰতবৰ্ষক গুৰুত্ব দিয়া নাছিল ভাৰতবৰ্ষৰ বক্তব্য শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল কিন্তু আজি 10 বছৰত আপোনালোকে পৰিৱৰ্তন চাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্ব মঞ্চত আটাইতকৈ বেছি অগ্ৰাধিকাৰ পায় আটাইতকৈ বেছি মৰ্যাদা পায় আজি আমেৰিকাৰ দৰে ৰাষ্ট্ৰও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাক্ষাৎকাৰ বিচাৰি বিশ্বৰ বিভিন্ন সন্মিলনত আমাৰ কাষ চাপে ইয়াৰ অৰ্থ এইটোৱে যে সকলো ৰাষ্ট্ৰই এতিয়া উপলব্ধি কৰিছে ভাৰতবৰ্ষই হৈছে আগন্তুক দিনৰ বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হোৱাৰ দিশত গতিকে সেইবাবে এই সকলোবিলাক সম্ভৱ হৈছে আমাৰ আম্বেদকাৰে প্ৰস্তুত কৰে এই সংবিধানৰ বাবে কাৰণ এটা পৰিয়াল আপোনালোকেই জানে পৰিয়াল চলোৱা মানুহ এটা পৰিয়াল শৃংখলাবদ্ধভাৱে পৰিচালিত হ'বৰ নিমিত্তে সেই পৰিয়ালটোৱে নিয়ম নীতি মানি চলিব লাগিব গুৰু গোসাঁই মানিব লাগিব পৰিয়ালটোৰ যিটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ